নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন আৰু ইতিমধ্যে প্ৰত্যেকগৰাকী লোকেই জ্ঞাত যে সঞ্জীৱনীত আমি কি কথা আলোচনা কৰোঁ থাকে আমাৰ লগত একোগৰাকী ৰোগৰ বিশেষজ্ঞ আৰু আজিও কোনো ব্যতিক্ৰম নহয় আজি আমি কথা পাতিম স্ত্ৰীসকলৰ বিষয়ে স্ত্ৰীসকলৰ যি প্ৰসূতি ৰোগৰ বিশেষজ্ঞ লগতে তেওঁলোকৰ যিসমূহ সমস্যা গতিকে তাৰ বাবে আজি আমাৰ সৈতে উপস্থিত আছে আজি সঞ্জীৱনীৰ অতিথি হৈছে ছিনিয়ৰ গাইনকলজিষ্ট লগতে অবষ্টেট্ৰিচিয়ান আনতে ক'ব পাৰি IVF স্পেচিয়েলিষ্ট ডক্টৰ স্মিতা দাস পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ নমস্কাৰ আচলতে সঞ্জীৱনী আমাৰ এনেকুৱা এটা অনুষ্ঠান মই এবাৰ এটা ইন্ট্ৰডাকশ্যন দিব লৈছোঁ যে আমাৰ থাকে বহুকেইটা প্ৰশ্ন সীতান নামৰ এটা প্লেটফৰ্ম আছে তাত আমাৰ দৰ্শকসকলে প্ৰশ্ন প্ৰেৰণ কৰে আমালৈ আৰু সেই প্ৰশ্ন অনুযায়ী আমি কথা পাতোঁ আৰু দৰ্শকসকলৰ খুবেই কমন প্ৰশ্ন যি আচলতে স্ত্ৰী প্ৰসূতি ৰোগৰ আচলতে ৰোগসমূহ সেই হ'লে বিশেষজ্ঞ লাগে গতিকে আপোনাক আমি আজি আমন্ত্ৰণ জনাইছোঁ আৰু গতিকে আমি দেৰি নকৰোঁ চিধা প্ৰশ্নৰ মাজলৈ যাম আচলতে দৰ্শকসকলে এইখিনি ক'ব বিচাৰিম যে আপোনালোকৰ এটা খুবেই কমন প্ৰব্লেম আছিলে যে যেতিয়া এটা কাপল বিয়া হয় বা বিয়া হোৱাৰ পিছত এটা হাজবেণ্ড ৱাইফ আচলতে তেওঁলোকে যেতিয়া ফেমিলি প্লেনিং নকৰাকৈয়ে নজনাকৈ তেওঁলোকে কোন সময়ত ডক্টৰৰ সহায় ল'ব লাগে বা আপোনালোকৰ বিশেষজ্ঞৰ সহায় ল'ব লাগে নাজানে তাৰ পাছতে বহু সমস্যাৰ সৃষ্টি কৰে এহাল দম্পতি বিয়াৰ পিছত কেতিয়া ডক্টৰৰ ওচৰত যোৱাটো খুবেই প্ৰয়োজনীয় বুলি ভাবে নমস্কাৰ আপুনি যোনটো প্ৰশ্ন সুধিছে তাৰ এইটো এটা আজিকালি বহুত কমন প্ৰব্লেম হয় বিয়া কৰোৱাৰ পিছত এটা কাপল হাজবেণ্ড ৱাইফ তেওঁলোকৰ বহুতৰে এইখিনি জ্ঞান নাথাকে যে কেতিয়া প্ৰেগনেঞ্চি হয় অভুলেশ্যন পিৰিয়ড কেতিয়া একেলগে থাকিলে প্ৰেগনেঞ্চি হয় সেই জ্ঞানখিনি নাথাকে যাৰ বিনিময়ত কি হয় নতুন কাপল এটাৰ পটককৈ প্ৰেগনেঞ্চি আহি যায় যোনটো হয়তো আনপ্লেন প্ৰেগনেঞ্চি কওঁ আৰু সেই আনৱান্টেড প্ৰেগনেঞ্চিটোৰ পৰা মুক্ত পাবলৈ কাৰণে বহুত কাপলছে এবৰ্চন কৰি দিয়ে বা কিবা যোনটোৰ কাৰণে কমপ্লিকেশ্যনছবোৰ পিছৰ আহি যায় চ' মই এইটো ক'ম যে এটা কাপল বিয়া হোৱাৰ পিছত সদায় গাইনী ডক্টৰক কনচাল্ট কৰাটো ইম্পৰ্টেণ্ট তেতিয়াহে গম পাব কেতিয়া অভুলেশ্যন হয় কেতিয়া কোনটো পিৰিয়ডত নাথাকিলে তেওঁলোকে প্ৰেগনেঞ্চি এভইড কৰিব পাৰিব বা নোৱাৰিব চ' সেই কণ্ট্ৰাচেপশ্যন যোনটো কওঁ আমি বাচ্চা ফেমিলি প্লেনিংটো কৰিব লাগে চ' সেইমতে কেতিয়া কৰিব পাৰিব যেতিয়া এজন গাইনী ডক্টৰৰ পৰা উপদেশখিনি লয় যে কেনেকৈ প্লেনিংটো কৰিব পৰা যায় তেতিয়া আমি আইডিয়াটো দি দিওঁ যে এয়া ইনষ্টেড অফ তেতিয়া কি হৈ যায় আমাৰ আনৱান্টেড প্ৰেগনেঞ্চিবিলাক আমি এভইড কৰিব পাৰিম আৰু অদৰকাৰী এবৰ্চনছবিলাক এভইড কৰিব পাৰিম আৰু ফিউচাৰ কমপ্লিকেশ্যনছবোৰো এভইড কৰিব পাৰিম চ' বিয়াৰ পিছত গাইনী ডক্টৰৰ তাত ইমিডিয়েটলি যোৱাটো একো লাজৰ কথা নহয় নিজৰ জ্ঞানখিনি লৈ প্লেনিংটো কৰিব পৰা যায় আৰু আপুনি ঠিকে কৈছে বহুতৰ আচলতে জ্ঞান নাথাকে আৰু তেওঁলোকে ভাবে যে বিয়া হ'লেও ডক্টৰৰ ওচৰত যোৱাটো এটা লাজৰ কথা আপুনি কোৱাৰ দৰে সেইটো আচলতে খুবেই ভুল আৰু তাৰ বাবে আচলতে এবৰ্চনৰ দৰে কেছবিলাক বাঢ়ি গৈ থাকে আৰু পিছত মহিলাগৰাকীৰ বাবে আচলতে সেইটো এটা খুবেই বেয়া কথা সমাজৰ বাবে বেয়া কথা তো গতিকে মই আৰু কথা সুধিম কিন্তু এইখিনিতে এটা প্ৰশ্ন মনলৈ আহিছে দৰ্শকসকলৰ প্ৰশ্ন যিসকল ধৰি লওক ল'ৰা ছোৱালী বিবাহ হোৱাৰ আগতেই যৌন সম্পৰ্কত লিপ্ত হয় বা লিপ্ত হোৱাৰ পাছতে তেওঁলোকৰ এইটো কোনো এনেকুৱা কথা নহয় যে তেওঁলোকে ক'বলৈ সংকোচ কৰিছে বা এনেকুৱা ধৰণৰ বহুত কেছ দেখা যায় তেওঁলোকে হয়তো আপোনাৰ ঘৰৰ বাহিৰত থাকে বা এনেকৈ যৌন সম্পৰ্কত অহাৰ মাত্ৰকে তেওঁলোকৰ গম নোপোৱাকৈ প্ৰেগনেণ্ট হৈ যায় বা নিবিচাৰকৈ প্ৰেগনেণ্ট হৈ যায় তাৰ পাছতেই তেওঁৰ প্ৰেয়সীক বা তেওঁ যাক বিয়া পাতিব বিচাৰিছে হ'ব লগা স্ত্ৰীগৰাকীক তেওঁ ডক্টৰৰ ওচৰত লৈ যায় এই ধৰণৰ সমস্যাসমূহ বহুত পৰিমাণে বৃদ্ধি পোৱা দেখা গৈছে এই ক্ষেত্ৰত মহিলাগৰাকীৰ বাবে কিমান অপকাৰী হ'ব পাৰে এটা সময়ত নাই এইটো মহিলাগৰাকীয়ে জানিব লাগিব মই এতিয়া মহিলা বুলি ক'ম বিয়া হোৱা নাই যেতিয়া মনত ৰাখিব লাগিব ফিমেল এজনীয়ে নিজকে সেই বস্তুখিনি নিজৰ হেল্থটোৰ কথা আগতে ভাবিব লাগিব চ' ছোৱালী এজনী যদি ইমানখিনি আগবাঢ়ে তেতিয়াহ'লে তাই নিজৰ সেইখিনি কনচেপ্ট থাকিব লাগিব যে কেতিয়া প্ৰেগনেঞ্চি হয় নহয় সেনেকৈ বুৰ্বকৰ নিচিনা ছোৱালীবিলাক থাকিলেতো নহ'ব বিং আ ফিমেল গাইনকলজিষ্ট মই এইটো ক'ম যে ফিমেলবিলাক অলপ এলাৰ্ট হ'ব লাগিব নিজৰ সেইখিনি নলেজ থাকিব লাগিব যে তাইৰ অভুলেশ্যন পিৰিয়ড কেতিয়া কি এণ্ড হাউ টু এভইড প্ৰেগনেঞ্চি বিফ'ৰ মেৰেজ সেইবিলাক জ্ঞান থাকিব লাগিব ইনফেক্ট মইতো কওঁ আজিকালি ছোৱালীবোৰ যেতিয়া মেনাৰ্কি এটেইন কৰে ডাঙৰ হৈ যায় ইভেন মাকবিলাকেও সেইখিনি জ্ঞান ছোৱালীবিলাকক দিব লাগে যাতে বিপদত কোনো নপৰে আৰু
হয় নিশ্চয়কৈ আৰু যাৰ বাবে আজিকালি দেখা যায় যে বহু ধৰণৰ সমস্যাৰ সন্মুখীন হৈ যায় আচলতে যুৱতীসকলৰ বাবে গতিকে নিজে সতৰ্ক হোৱাটো খুবেই প্ৰয়োজনীয় আৰু আমি যিহেতু কথা পাতি আছোঁ আমাৰ লগত আছে ছিনিয়ৰ গাইনেকলজিষ্ট আছে স্মিতা দাস ডক্টৰ স্মিতা দাস তেওঁৰ পৰা আমি জানিব চেষ্টা কৰিম আচলতে এহাল দম্পতি কেতিয়া আচলতে আগৰ যিবোৰ ধৰি লওক নিয়ম আছিলে বা আগৰ যিবিলাক টেকন'লজি আছিলে এতিয়া বহুখিনি সলনি হৈছে নহয় জানো তো এতিয়া এহাল দম্পতি যেতিয়া প্ৰেগনেণ্ট হৈ থাকে তো আমি কেনেকুৱা ধৰণৰ মেডিচিন বা ভেকচিন লোৱাৰ প্ৰয়োজন বুলি ভাবে তাৰমানে যেতিয়া এটা কাপলে ভাবে আৰু যে মই এতিয়া আমি এতিয়া প্ৰেগনেঞ্চি কৰিম প্লেণ্ড প্ৰেগনেঞ্চি কৰিম সদায় ইমিডিয়েট লগে লগে গাইনী ডক্টৰ এটাত যাব লাগে কিয় এইটো নহয় যে বাচ্চা হোৱা নাই কাৰণে ইনভেষ্টিগেশ্যন কৰে আজিকালি প্ৰি প্ৰেগনেঞ্চি কাউন্সেলিং ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট এইটো আমাৰ ইণ্ডিয়াৰ বাহিৰততো মাষ্ট হৈ যায় আৰু আমাৰ ইণ্ডিয়াতো এতিয়া আমি দেখিছোঁ এডুকেশ্যন লেভেল বাঢ়ি আছে এণ্ড অলছ' প্ৰি প্ৰেগনেঞ্চি কাউন্সেলিং চবেই কৰিব লাগে তাৰমানে আমি এতিয়া প্ৰেগনেঞ্চি কৰিম চ' হাজবেণ্ড ৱাইফ দুইজনে কিছুমান ইনভেষ্টিগেশ্যন কৰিব লাগে ইভেলুৱেশ্যনটো কৰিব লাগে কাৰোবাৰ ডায়েবেটিছ কাৰোবাৰ চুগাৰ হাই আছে নেকি হাজবেণ্ডৰ বা ৱাইফৰ থাইৰইড হাই আছে নেকি বিকজ এইবোৰ ইম্পৰ্টেণ্ট ফেক্টৰ্ছ বেবীৰ হেল্থৰ কাৰণে চ' হাজবেণ্ড ৱাইফ দুইজনে মিনিমাম কিছুমান ইনভেষ্টিগেশ্যন আছে সেইখিনি সদায় কৰি ল'ব লাগে বস্তুটো যদি ৱেইট বেছি আছে মাইকী মানুহজনীৰ যদি ৱেইট বেছি আছে কমাই ল'ব লাগে যদি হাজবেণ্ডে এলকহল স্ম'ক কৰে সেইবোৰ বন্ধ কৰিব লাগে চ' টু গেট এ হেল্ডি বেবী প্ৰি প্ৰেগনেঞ্চি কাউন্সেলিং ইজ ভেৰি ইম্পৰ্টেণ্ট মই এইটো মানে ৰাইজক ৰিকুৱেষ্ট কৰিম যে প্ৰি প্ৰেগনেঞ্চি কাউন্সেলিংটো যাতে চবেই লয় আজিকালি এইটো বিৰাট দৰকাৰী কাৰণ আমি নাজানিম এনেই লেইমেনে পটক কৰি কেনেকৈ জানিব যে কি খাব লাগিব কি কৰিব নালাগে চ' আমি মিনিমাম টেষ্ট এনেকুৱা নহয় যে ডেধাৰ ইনভেষ্টিগেশ্যন লাগে মিনিমাম কিছুমান যেনেকৈ মাইকী মানুহজনীৰ ব্লাড গ্ৰুপ কি হেমোগ্ল'বিন কিমান আছে তাইৰ আইৰণ ষ্টেটাছ কিমান আছে চুগাৰ আছে নে নাই থাইৰইড আছে নেকি TSH হাই আছে নেকি এইবোৰ মিনিমাম কিছুমান মানে ইনভেষ্টিগেশ্যন কৰি লৈ দুইজনৰ নৰ্মেল আছে ৱেইট কমাই ল'লে দেন ডেফিনেটলি আৰামত দে কেন গ' হেড ফৰ প্ৰেগনেঞ্চি ফৰ আ হেল্ডি বেবী এণ্ড আ হেল্ডি প্ৰেগনেঞ্চি আচলতে আমাৰ দেশত আচলতে খুব পিছ পৰি আছে বাহিৰৰ দেশত যদি চাই এইটো কোনো লাজৰ কথা নহয় তেওঁলোকে আগতীয়াকৈ এইবিলাক ব্যৱস্থা লয় নহয় জানো আৰু গতিকে দৰ্শকসকল এটা খুবেই আজি এটা ইম্পৰ্টেণ্ট টপিক পাতি আছোঁ বিশেষকৈ স্ত্ৰীসকলৰ বাবে আৰু মই পুনৰ কৈছোঁ যে আপোনালোকে যিহেতু বিচাৰি আছিলে যে স্ত্ৰী ৰোগৰ প্ৰসূতি ৰোগৰ বিশেষজ্ঞ গতিকে আজি আমাৰ লগত উপস্থিত আছে ছিনিয়ৰ গাইনেকলজিষ্ট ডক্টৰ স্মিতা দাস আৰু তেওঁক আচলতে আপোনালোকে তেওঁৰ লগত পোনপটীয়া কথা পাতিবৰ বাবে আমি নম্বৰ মুকলি কৰিছোঁ আমাৰ স্ক্ৰীনৰ ঠিক ওপৰলৈ মন কৰক তলত নহয় ওপৰলৈ মন কৰক আৰু ওপৰত দেখা পাব বিশেষ ফোন নম্বৰ গৈ আছে যিটো ফোন নম্বৰত আপুনি কল কৰাৰ মাত্ৰকে লাভ কৰিব বাইদেউৰ পৰামৰ্শ লাভ কৰিব বাইদেউক আপুনি এপইণ্টমেণ্ট ল'ব পাৰিব আৰু বাইদেউ ক'ত লগ পাব সেই বিষয়েও আমি কথা পাতিম তাৰ লগতে আমি মেনশ্যন কৰি আছোঁ আমাৰ আপাৰত আমাৰ স্ক্ৰীনত আচলতে ঠিকনা কি কেনেকৈ লগ পাব আৰু যিসমূহ সমস্যাৰ সন্মুখীন হৈ আছে সেই সমস্যাসমূহৰ সমাধান লাভ কৰিব গতিকে বাইদেউ পুনৰ আপোনাৰ ওচৰলৈ আহিম দৰ্শকসকলে আচলতে আমাক বিচাৰে আমাৰ যিটো সঞ্জীৱনী প্ৰগ্ৰেমটো তাতে আমাৰ কমেণ্টতে দৰ্শকসকলে বিচাৰে যে এগৰাকী বিশেষজ্ঞক আমি ক'ত লগ পাম আৰু আমাক বহু দৰ্শকৰ ৰিকুৱেষ্ট আছিলে গাইনেকলজিষ্টৰ সৈতে কথা পতাটো তো গতিকে আপোনাক আমি ক'ত লগ পাম মইতো দিনত 11টাৰ পৰা 6টালৈ গোয়েংকা নাৰ্ছিং হোম IHR তাতে 15 বছৰৰ পৰা তাতেই আছোঁ দিনত আৰু আবেলি মই শিলপুখুৰী সঞ্জীৱনী মেডিপ্লাছ বুলি আছে ফাৰ্মাচী তাতে পাব গধূলি মই বেছি দেৰি নাথাকোঁ 1.5 ঘণ্টামান থাকোঁ কাৰণ গোটেই দিনটো মই গোয়েংকাত থকা যায় আৰু শনিবাৰে মই হাজো যাওঁ আশীৰ্বাদ মেডিকোজ বুলি তাতে হাজোত চাওঁ পেচেণ্ট আৰু দেওবাৰে মিৰ্জাত ডেফোডিল ক্লিনিকত পেচেণ্ট চাওঁ এই 4টা ঠিকনা আছে মোৰ শুনা পালে আৰু লগতে আপোনালোকক পুনৰ নোট কৰিব পাৰে আমি ওপৰত আমি উল্লেখ কৰি আছোঁ ক'ত লগ পাব বাইদেউক লগতে বাইদেউৰ ফোন নম্বৰ মই পুনৰ কৈছোঁ ফোন নম্বৰ আমি মেনশ্যন কৰি আছোঁ আপুনি মাথো কল কৰক পৰামৰ্শ লওক এপইণ্টমেণ্ট ল'ব পাৰে আগতীয়াকৈ আৰু আমি অনুষ্ঠানৰ মাজলৈ যাম তাৰ পূৰ্বে লৈছোঁ এটা সৰুকৈ বাণিজ্যিক বিৰতি প্ৰয়োজন হৈ আছিল নেকি ফাৰ্নিচাৰ যিকোনো ধৰণৰ ফাৰ্নিচাৰেৰে ভৰপূৰ মোহিনী ফাৰ্নিচাৰ্ছ এণ্ড হোম ডেকাৰ য'ত আছে ইনষ্টলমেণ্টৰ সুবিধা লগতে পাব আকৰ্ষণীয় অফাৰ সোফা ডাইনিং টেবুল বেড মেট্ৰেছ ৱালপেপাৰ অফিচ ফাৰ্নিচাৰ
পেইণ্টিং এণ্ড হোম অট'মেশ্যন, মডুলাৰ কিটচেন, ইণ্টেৰিয়ৰ ডিজাইনকে ধৰি সকলোখিনি উপলব্ধ। গতিকে দেৰি কিহৰ? আজিয়ে যোগাযোগ কৰক 9678538081 অথবা 9085595514 নম্বৰত। ঠিকনা VIP ৰোড, মেগজিন, অপজিট ৰয়েল পেলেচ, বিভাগ ভৱন, গুৱাহাটী। উভতি আহিছোঁ অনুষ্ঠানৰ মাজলৈ আৰু পুনৰ যাম বাইদেউৰ কাষলৈ। আচলতে এটা খুবেই কমন প্ৰশ্ন আমাৰ মাজত আছে। সেই প্ৰশ্ন শিতানৰ এটা বিশেষ প্ৰশ্ন, আপোনালোকৰ প্ৰশ্নটোৰ সমাধান বিচাৰি আহিছোঁ। ধৰি লওক এগৰাকী যুৱতী আজিকালি যিহেতু কেৰিয়াৰক লৈ প্ৰতিগৰাকী যুৱতীয়ে নিজে এষ্টাব্লিছ হ'ব বিচাৰে। কোনেও নিবিচাৰে যে মই আন এগৰাকী পুৰুষৰ তলত থাকিম। আজিকালি ট্ৰেণ্ডটোৱে চেঞ্জ হৈছে নহয় জানো? গতিকে পঢ়া শুনা কৰিছে, যুৱতীসকল শিক্ষিত হোৱাৰ যুৱতীৰ বেছি। গতিকে তেওঁলোকে নিজৰ কেৰিয়াৰক লৈ বা নিজৰ এটা জবক লৈ সময় দিব বিচাৰে, টকা পইচা ইনকাম কৰিব বিচাৰে। তো তেওঁ বিচাৰে যে মই এতিয়াই বিয়া নহওঁ। তেওঁলোকৰতো বয়সটো গৈ থাকিব, তাৰ বাবে কিবা চলিউশ্যন আছে নেকি? এইটো আজিকালি কমন প্ৰব্লেম হয়। ছোৱালীবিলাকৰো মনত থাকে যে মই জবত বাহিৰত যাম, হায়াৰ ষ্টাডিজৰ কাৰণে বাহিৰত যাম। মানে মই এইটো ৰিকুৱেষ্ট কৰিম, যোনবোৰ ছোৱালীৰ ধৰক এটা এইজ হৈ গৈছে আৰু ভাবে যে এটা এইজলৈকে তেওঁলোকক সময় লাগিব কেৰিয়াৰ ছেটেল কৰিব বা পঢ়া শুনা শেষ কৰিবলৈ। আজিকালি উচাইড প্ৰিজাৰ্ভেশ্যন বুলি এটা পদ্ধতি থাকে। উচাইড প্ৰিজাৰ্ভেশ্যন মানে ছোৱালীজনীৰ আমি কণীখিনি, উচাইডছখিনি প্ৰিজাৰ্ভ কৰি থৈ দিব পাৰোঁ। ভাল কোৱালিটি উচাইডছখিনি মানে এটা চাইকেলত যোনখিনি উচাইড বনিব আৰু সেইখিনি উচাইডছ মানে আমি কালেক্ট কৰি প্ৰিজাৰ্ভ কৰি থৈ দিব পাৰিব। সময় দৰকাৰ হ'ব তেওঁ ল'ব পাৰে। ছাপ'জ প্ৰিজাৰ্ভ কৰিলে, ছাপ'জ মই এনেই কথাটো কৈছোঁ, ছাপ'জ 32-31 ইয়াৰ্ছ, তাই আৰু 3 বছৰ আছে, 4 বছৰ আছে তাই বিয়া কৰাবলৈ বা সেনেকুৱা যদি পৰিস্থিতিত পৰে আৰু জীৱনত কেতিয়াবা, তেতিয়া মই এইটোৱে ৰিকুৱেষ্ট কৰিম যে তেওঁ আজিৰ দিনত উচাইড প্ৰিজাৰ্ভ কৰি থৈ দিয়ক। তাৰপিছত যেতিয়া তেওঁৰ দৰাজন ঠিক হয় বা বিয়া কৰায়, তেতিয়া ইমিডিয়েট তেতিয়া আমি সেই উচাইডৰ লগত হাজবেণ্ডৰ শুক্ৰাণুৰ লগত IVF-টো কৰি এম্ব্ৰায়ো বনাই তাইৰ তাতে আকৌ মানে এম্ব্ৰায়ো ট্ৰান্সফাৰটো কৰি দিয়া যায়। তেতিয়া তাই এইটো কিয় জৰুৰী বস্তু, কাৰণ ফিমেলৰ মনত ৰাখিব এটা মানে মেলৰ লগত একদম একেই নহয়। মানে ফিমেলৰ অলপ সোনকালে কণীৰ কোৱালিটিবোৰ বেয়া হৈ যায় বা শেষ হৈ ভাল কোৱালিটিৰ কণীবিলাক শেষ হ'ব ধৰে। মানে 30 বছৰৰ তলৰ পৰা কমা ষ্টাৰ্ট হৈ যায়। চ' কাৰ কেতিয়া কিমান কমে সেইটো আমি ক'ব নোৱাৰে। কাৰোবাৰ 32টো বহুত কমি যায়, কাৰোবাৰ 35ত কমে, কাৰোবাৰ 37তো কমি যাব পাৰে। চ' ৱাই টু টেক দ্য ৰিস্ক? কিয় ল'ব লাগে ৰিস্ক? চ' যদি সেনেকুৱা প্লেন থাকে যে মই অলপ দেৰি কৰি বিয়া পাতিম, মানে আৰু ছাপ'জ বিয়া নহ'বওতো, জবৰদস্তিটো বিয়া পাতিব নোৱাৰে। ছাপ'জ ছোৱালীজনী বয়স হৈ আহিছে, তাই উপযুক্ত ল'ৰাজন পোৱা নাই বিয়া, তেতিয়া তাই মানে এনেই ৰখি থকাতকৈ উচাইড প্ৰিজাৰ্ভেশ্যন কৰি থৈ দি দিলে তাইৰ এই চিন্তাটো পিছত নাথাকিব যে ক'ৰবাত মোৰ কণী দি বা বাচ্ছা আৰু হ'বনে নাই, পিছত মই বা আৰু বাচ্ছা কৰিব পাৰিমনে নাই, সেই টেনশ্যনটো দূৰ হৈ যায়। চ' এইটো এটা পদ্ধতি আজিকালি কমনে বুলি ক'ম আৰু যোনবিলাক জানা শুনা ছোৱালী সিহঁতে আজিকালি আগবাঢ়ি আহে। যিহেতু মই কৈছোঁৱে যে প্ৰতিগৰাকী ছোৱালী নিজে এষ্টাব্লিছ হ'ব খোজে আৰু আগৰ দিনত যেতিয়া সোনকালে বিয়া হৈছিলে, আজিকালি এইটো কথা উঠি গৈছে ক্ৰমানে, সকলোৱে দেৰিকৈ বিয়া পাতিব খোজে। গতিকে বহুত ধৰণৰ টেকন'লজি আহি গৈছে, IVF-ৰ সুবিধা আহিছে আৰু যিখিনি কৈছে যে কণীখিনি প্ৰিজাৰ্ভ কৰিব পাৰে, এই ধৰণৰ সুবিধাখিনি আপোনালোকে ল'ব পাৰে। আৰু ঠিক আছে, আমি কথা পাতিলোঁ যে যিখিনি অবিবাহিত ছোৱালীৰ কথা পাতিলোঁ, যিখিনি বিবাহিত, ধৰি লওক এহাল দম্পতীয়ে বিয়া পাতিলে, তেওঁলোকৰ প্লেনিং নাই এতিয়া যে আমি এতিয়াই বাচ্ছাৰ প্লেনিং নকৰোঁ। সেই তেওঁলোকৰ বাবে, তেওঁলোকৰোতো একেটা কথাই, এজ গৈ থাকিব দুয়োজনৰে, তেওঁলোকৰো পিছত প্ৰব্লেম হ'ব। তেওঁলোকৰ বাবে কিবা চলিউশ্যন আছে নেকি যদি সেনেকুৱা ভাবে? মানে একেধৰণৰ কৰি আৰু চ' বিয়া হৈ যোৱা কাপোল এটাৰটো আৰু ভাল যে আমি জানো কাক বিয়া কৰালোঁ বস্তুটো। চ' সিহঁত দুইজনে ছাপ'জ ভাবিলে যে আমি অলপ পইচা চইচা ইনকাম কৰি ছেভিংছ অলপ বঢ়াই লৈ, এনেকুৱা প্ৰব্লেম আহে বহুত কাপলছ আহে। চ' আমি আৰু 7 বছৰ পিছত বাচ্ছা কৰিম, আমি এনেকৈ বাহিৰত যাম, ইনকাম কৰিম এনেকৈ। তো তেওঁলোকেও এইটো কৰিব পাৰে। তেওঁলোকৰ আমি কি প্ৰিফাৰ কৰোঁ, বেলেগ কৰি প্ৰিজাৰ্ভ কৰি থোৱাতকৈ তেওঁলোকৰ এম্ব্ৰায়'টো প্ৰিজাৰ্ভ কৰি থৈ মানে এম্ব্ৰায়'টো প্ৰিজাৰ্ভ কৰিব পাৰি। মানে ৱাইফৰ কণীকেইটা লৈ, উচাইডছকেইটা লৈ, হাজবেণ্ডৰ শুক্ৰাণু লৈ, স্পৰ্মছ লৈ আমি IVF-টো কৰি এম্ব্ৰায়'টো প্ৰিজাৰ্ভ কৰি থৈ দিলে, তাৰপিছত তেওঁলোকে জব চব কৰি ইনকাম চিনকাম কৰি তেওঁলোকে যেতিয়া ভাবে, তেতিয়া আকৌ সেই এম্ব্ৰায়'কেইটা ট্ৰান্সফাৰ কৰি ল'লেই IVF-টো কমপ্লিট হৈ গ'ল।
বস্তুটো সেনেকুৱা আৰু আধা IVF কৰি আমি বন্ধ কৰি থৈ দিলোঁ এমব্ৰায়'টো ফ্ৰিজ কৰি থৈ দিলোঁ পিছত যেতিয়া ট্ৰান্সফাৰ কৰিবলৈ সময় হয় তেওঁলোকে ভাবে তেতিয়া ট্ৰান্সফাৰ কৰি ল'ব পাৰিব দুজনৰে আচলতে প্ৰিজাৰ্ভ কৰিব পাৰে দুজনৰে নহয় জানো বেলেগ বেলেগ কৰিও কৰিব পাৰে কিন্তু সেইটোতকৈ আমি প্ৰিফাৰ কৰিম যে বিয়া হোৱা কাপল যেতিয়া এমব্ৰায়'টো প্ৰিজাৰ্ভ কৰি থ'লেই ৰিজাল্টছবোৰ বেছি ভাল হয় বস্তুটো সেয়া আজিকালি বিভিন্ন ধৰণৰ টেকন'লজি লৈছে নহয়নে হয় যিবিলাক আচলতে আগতে অসম্ভৱ শুনিলে আচৰিত যেন লাগে কিন্তু এতিয়া সকলোখিনি সম্ভৱ হৈ গৈছে ইমানেই টেকন'লজি ইমানেই আপগ্ৰেড হৈছে যে আপোনালোকে যদি সন্তানৰ প্লেনিং এতিয়াও কৰা নাই মই অবিবাহিত কথাটো কোৱাই নাই যদি যিসকলে বিবাহিত বা টকা পইচাৰ অভাৱত বা বহুত লোকৰ প্লেনিং থাকে ফেমিলিক লৈ যে পইচা ছেভিংছক লৈ তেওঁলোকেও আচলতে বাইদেউ ক'বৰ দৰে আচলতে নিজৰ এমব্ৰায়'টো প্ৰিজাৰ্ভ কৰি ৰাখিব পাৰে গতিকে বহুতো সুবিধা আছে আৰু আমি পুনৰ কৈছোঁ এইখিনিতে ক'ব বিচাৰিছোঁ বাইদেউৰ সৈতে পোনপটীয়া কথা পাতিবলৈ আপুনি ফোন নাম্বাৰ মেনশ্যন কৰি থকা হৈছে আমাৰ ঠিক ওপৰলৈ মন কৰক আমাৰ ওপৰত গৈ আছে স্ক্ৰলিং হৈ আছে তেখেতৰ ফোন নাম্বাৰ কেনেকৈ লগ পাব ক'ত লগ পাব ইতিমধ্যে বাইদেৱে নিজ মুখেৰে কৈছে তাৰ পাছতো আমি নোট ডাউন কৰিব পাৰে আপোনালোকে আমি মেনশ্যন কৰি আছোঁ আপোনালোকৰ এই ধৰণৰ সন্তানহীনতাৰ বা আপোনালোকৰ যিসমূহ স্ত্ৰীৰ প্ৰসূতি ৰোগৰ সমস্যাত ভুগি আছে তেন্তে শীঘ্ৰেই যোগাযোগ কৰক ডক্টৰ স্মিতা দাসক আৰু যিহেতু শেষত আমি যাব বিচাৰিম আচলতে যি আচলতে IVF ৰ কথা ওলাই আছে এগৰাকী মহিলাৰ ধৰি লওক এগৰাকী মহিলাৰ আপুনি এগৰাকী ছিনিয়ৰ গাইনকলজিষ্ট হিচাপে আপুনি কি ক'ব যে মহিলাগৰাকীৰ আচলতে বাচ্ছা জন্ম দিয়াৰ এটা বয়সৰ সীমা থাকে কিমানমান বয়সলৈ থাকিব পাৰে মানে এইটো বহুত ছাবজেক্টিভ কিছুমানৰ 30 ইয়াৰ্ছতো কমি যাব পাৰে এইটো প্ৰিমেচিয়ৰ অভেৰিয়ান ফেইলাৰ বুলি কওঁ আমি সোনকালে মানে প্ৰিমেচিয়ৰ অভেৰিয়ান ফেইলাৰ অভেৰিজৰ কাম কৰাটো আগতেই বন্ধ কৰি দিছে কিছুমানৰ 32ত কমিব পাৰে কিছুমানৰ 35ত চ' মানে মই এইটোৱে ক'ম যে বিয়া হোৱা কাপল এজন বিয়া হ'ল প্লেনিং কৰিলে মই যেনেকৈ কৰোঁ প্ৰি প্ৰেগনেঞ্চি কাউন্সেলিং কৰিলে তাৰপিছত যেতিয়াই বাচ্চা কৰিম বুলি ভাবিলে কাউন্সেলিং কৰি ভাল কৰি ইভেলুৱেশ্যন কৰি ছাপ'জ 1 বছৰ 1.5 বছৰ চেষ্টা কৰিলে তাৰপিছতো হোৱা নাই নিজৰ অভুলেশ্যন পিৰিয়ড জানি চেষ্টা কৰাৰ পিছতো 1 বছৰ 1.5 বছৰ হোৱা নাই তেতিয়া মই সদায় ছাজেষ্ট কৰিম যে গাইনী ডক্টৰ তাত যাব লাগিব যদি আৰু পদ্ধতি আছে আজিকালি IUI বুলি কয় ইন্ট্ৰা ইউট্ৰাইন ইনছেমিনেশ্যন কাৰোবাৰ যদি কিবা প্ৰব্লেম আছে হাজবেণ্ড ফেক্টৰ মেল ফেক্টৰ যদি ইনভলভ আছে মতা মানুহজনৰে ধৰক শুক্ৰাণু কমি গৈছে বা কিবা তেতিয়া ইন্ট্ৰা ইউট্ৰাইন ইনছেমিনেশ্যনেদিও হৈ যাব পাৰে IVFৰ দৰকাৰো নপৰিব পাৰে আৰু IVFও যদি কৰিব লগা হয় মই এইটোৱে ৰিকুৱেষ্ট কৰিম টু দ্য ছ'চাইটি কি ডিচিশ্যনবোৰ টাইমত হ'ব লাগে তাৰমানে কিছুমান কাপলছ আমি দেখোঁ মানে ঘূৰিত বহুত দেৰি কৰি ৰিয়েলাইজ কৰে যে আমি এতিয়া ডক্টৰৰ তাত যাওঁ যেতিয়া আহে আমাৰো বেয়া লাগে যে ফিমেলৰ অলৰেডি এগৰ কোৱালিটি পূৰা বেয়া হৈ যায় মানে AMH পূৰা ল' আমি গম পাওঁ যে তেওঁৰ কণী দি হয়তো নিজৰ প্ৰেগনেঞ্চি নহ'ব তেতিয়া আমি IVF মানে IVF কৰি তেওঁৰ কণী দি IVF কৰিলেও যে ছাকচেছফুল হ'ব সেইটো নহয় IVF মানেই যে 100% ছাকচেছফুল নহয় আমি ফেক্টৰ্ছবোৰ চাব লাগিব তেখেতৰ যদি কণীৰ কোৱালিটিবোৰ বেয়া হৈ আহিছে তেতিয়াহ'লে আমি IVF বেয়া কণী দি কৰিলে কেনেকৈ ছাকচেছ হ'ব তেতিয়া আমি আকৌ আমাৰ IVF চেণ্টাৰ্ছবিলাকত আমি ডোনাৰ এগেদি কৰিবলৈ কওঁ বেলেগ এজনী মাইকী মানুহৰ পৰা কণী লৈ ওচাইড মানে ডোনাৰ বুলি কওঁ OD বুলি কওঁ ওচাইড ডোনেশ্যন বেলেগৰ পৰা লয় যে সেইটো তাৰমানে ডোনেট কৰে নেকি ছাপ'জ হাজবেণ্ডৰ চিমেণ্ট ঠিকে আছে কিন্তু মাইকী মানুহজনীৰ এটা বয়সত কণীৰ কোৱালিটি একদম বেয়া হৈ গৈছে তেতিয়া সেই কাপলটোৱে ছাপ'জ 40 বছৰৰ পিছত মোৰ তাত আহিছে আজি চ' মই সেই কাপলটোক নিজৰ কণী দি কৰিবলৈ IVF যদি কৰিব দিওঁ মেবি ছাকচেছফুল হ'ব পাৰে মই এইটো অসম্ভৱ কেতিয়াও নকওঁ কিন্তু চান্সেছবোৰ কমি যায় চ' তেতিয়া আমি বেলেগৰ কণী দি IVFটো কৰিব দিম হাজবেণ্ডৰ চিমেণ্টটো ল'ম আৰু এগটো বেলেগৰ ল'ম বা ভাইচ ভাৰ্চাও হ'ব পাৰে ছাপ'জ হাজবেণ্ডজনৰ লাইফষ্টাইল একদম বেয়া মদ পানী খাই থাকে চিগাৰেট হেৰি কৰি থাকে তেতিয়া হাজবেণ্ডৰো চিমেণ্টটো বেয়া হৈ যাব পাৰে তেতিয়া আমি আকৌ ডোনাৰ চিমেণ্ট ল'ব লাগিব আৰু ৱাইফৰ কণী লৈ কৰা যায় চ' চিন্স ফিমেলৰ এজত এগ কোৱালিটি অলপ মতা মানুহতকৈ সোনকালে হেৰি হয় সেইকাৰণে কৈছোঁ ওচাইড ডোনেশ্যন মানে বেলেগ এজনী মাইকী মানুহৰ পৰা কণীটো ল'ব লগা হ'ব পাৰে চ' মাইকী মানুহেনো সেই পৰিস্থিতিলৈ কিয় ৰখিব লাগে যেতিয়া পদ্ধতিবিলাক আছে আৰু এইটো নহয় যে সদায় IVFয়ে কৰিব লাগিব ইভন আমি দেখিছোঁ কিছুমান ফেক্টৰ্ছ সৰু সৰু বস্তু থাকে ছাপ'জ কিবা এটা হৰম'ন বাঢ়া আছে সেইটো ঠিক কৰি দিলেও উইদাউট IVFও প্ৰেগনেঞ্চি আহি যাব পাৰে চ' গাইনী ডক্টৰৰ তাত আহিলে আমি ৰাস্তাটো সদায় দেখাব চেষ্টা কৰোঁ এনেকুৱা নহয় যে জাপ মাৰি ক'ম যে IVF কৰি দিয়ক বা এইটো নহয় মানে আমাৰ চেষ্টা সদায় ফাৰ্ষ্ট নিজে হ'ব নেকি নহয়
IUID কৰিলে হ'ব নেকি নহয় লাষ্ট ৰিজৰ্ট IVF কিন্তু বস্তুটো ইমান লেটলি আহিলে আমি আমাৰ কাৰণে সেই নেচাৰেল ট্ৰাই কৰা IUI ট্ৰাই কৰা বা IVF এ নিজৰ কণী দি কৰা অপশ্যনকেইটা মাৰ খাই গ'ল তেতিয়া আমি আমাৰো বেয়া লাগে এজনী মাইকী মানুহক বিং আ ফিমেল যে আপুনি বেলেগ এজনী মাইকী মানুহৰ এগ লৈ কৰক বস্তুটো কিন্তু পৰিস্থিতি সেইটো আমাক ফ'ৰ্চ কৰে যে কৰিবই লাগিব আৰু কৰা যায়ও বহুত চ' মই এইটো ভাবিম যে পৰিস্থিতি এনেকুৱা বাধ্য কৰিলেতো উপায় নাই কিন্তু যদি আপোনালোকে পাৰে মানে জানিব লাগিব আৰু প্লেনিংটো খুব দেৰি কৰিব নালাগে বিয়া যদি দেৰি হৈছে মনত ৰাখিব যে মোৰ এগ কোৱালিটি বেয়া হ'ব পাৰে চ' প্ৰেগনেঞ্চিটো দেৰি নকৰোঁ সাপ'জ প্ৰেগনেঞ্চিও দেৰি কৰিম বুলি ভাবিছোঁ তেতিয়া এটলিষ্ট IVF কৰি নিজৰ এম্ব্ৰায়'টো প্ৰিভিউজ কৰি থৈ দিয়ক মানে বা এইখিনি পদ্ধতিত ভাবিব লাগিব নিশ্চয়কৈ আচলতে হয় খুব সুন্দৰ কথা কৈছে যুৱতীসকলো আচলতে সজাগ হোৱাটো খুবেই জৰুৰী আৰু যিদৰে কৈছে যে আন এগৰাকী পুৰুষৰ বা আন এগৰাকী মহিলাৰ আচলতে কণী লৈ পেলাই এটা সন্তান বাচ্ছাটো বহুতে নিবিচাৰেও নহয় জানো বহুতে নিবিচাৰে পাৰে বহুতে নিবিচাৰিব পাৰে গতিকে সকলোৱে সজাগ হোৱাটো ভাল যদি পুনৰ যদি আপোনাৰ প্লেনিং আছে যে দেৰিকৈ বিয়া পতাৰ বা দেৰিকৈ সন্তানৰ প্লেনিং কৰাৰ আপোনাৰ যদি সেই এইম আছে তেন্তে আপুনি শীঘ্ৰেই কৰিব পাৰে এনেধৰণৰ কাৰণ এটা বয়স কাৰোৰ বাবে ৰখি নাথাকে গতিকে এটা বয়সৰ বাবে আপোনাৰ নিজৰ কণীসমূহ প্ৰিজাৰ্ভ কৰিব পাৰে বা এম্ব্ৰায়'টো প্ৰিজাৰ্ভ কৰিব পাৰে এটা খুব নতুন টেকন'লজি আহিছে গতিকে কথা পাতি আজি খুব ভাল লাগিলে নজনা কথাও গম পালোঁ ইমানখিনি টেকন'লজি আহিছে নহয়নে আৰু আমাৰ অসমত সকলোখিনি সম্ভৱ হৈ পৰিছে নহয় জানো হয় চ' মই আৰু দুটা কথাত মই ক'ব বিচাৰিম এটা হ'ল যে আজিকালি প্ৰেগনেণ্ট হোৱাৰ পিছত আগৰ দিনত এনেকুৱা আছিলে 3 মাহৰ পিছত ডক্টৰৰ তাত যা এই বস্তুটো নহয় মানে আজিকালি প্ৰেগনেঞ্চি যোনখিনি আমি মেনেজমেণ্ট কৰোঁ বহুতখিনি চেঞ্জেছ আহিছে ফাৰ্ষ্ট 3 মান্থছ ফলিক এচিড কম্পালচৰি লাগিবই নহ'লে আমি এটা হেল্ডি বেবী বা বেবীটোত বহুতখিনি ডিফেক্ট পাব পাৰোঁ আজিকালি ডাউন স্ক্ৰিনিং ক্ৰম'জমেল এবনৰ্মেলিটি টেষ্টিং কিছুমান থাকে সদায় কৰি লোৱাটো জৰুৰী মাষ্ট তাৰপিছত এনৰ্মেলি স্কেন ফিজিকেলি কিবা বেবীৰ এবনৰ্মেলিটি আছে নেকি এইবিলাক চাই লোৱাটো আজিকালি জৰুৰী আৰু আজিকালি দেখিছোঁ যিমান পঢ়া শুনা বাঢ়ি আহি আছে মানুহবিলাকে কৰিও যায় তাৰপিছত আজিকালি প্ৰেগনেঞ্চিত আপোনালোকৰ ভেকচিনছো বাঢ়ি গৈছে আগতে আমি অকল টিটেনাছ কভাৰেজ দিছিলোঁ কিন্তু আজিকালি ডিফথেৰিয়া পাৰ্টুচিছ এইবিলাকৰো কভাৰেজ প্ৰেগনেঞ্চিতে দিয়া যায় যাতে বাচ্চাটোৰ জন্মৰ পিছত ডিফথেৰিয়া পাৰ্টুচিছ টিটেনাছ এইবোৰ নহওক চ' এইবোৰ নতুন ভেকচিনছ ইনক্লুড হৈছে ফ্লু ভেকচিনছ এইবিলাকো ইনক্লুড হৈছে আজিকালি প্ৰেগনেঞ্চিত চ' এইবোৰ কৰি ল'লে মানে এটা হেল্ডি বেবী পোৱাৰ মানে আমি আশা কৰিব পাৰোঁ আৰু এটা বস্তু ক'ব বিচাৰিম ইয়াতে যে প্ৰেগনেঞ্চিবিলাক লছো হয় কেতিয়াবা আমাৰ এবৰ্চন হৈ যায় নিজে এবৰ্চন হৈ যায় স্পণ্টেনিয়াছ তেতিয়া মানে কাপল এটাই পটক কৰি আকৌ নেক্সট প্ৰেগনেঞ্চিলৈ জাপ মাৰি দিব নালাগে সদায় গাইনীৰ তাত আহি ইভেলুৱেশ্যন কাৰণটো জানি লোৱাটো বহুত দৰকাৰী নহ'লে আকৌ একে কাৰণতে আমাৰ এবৰ্চন হ'ব পাৰে চ' ৰিকাৰেণ্ট এবৰ্চন নহ'বলৈ কাৰণে যদি এটা এবৰ্চনো হয় সদায় ডক্টৰৰ তাত গৈ কিয় হ'ল সেই বস্তুখিনি বা ইভেলুৱেশ্যন কৰি নেক্সট প্ৰেগনেঞ্চি আমি কেতিয়া কৰিব পাৰিম সেই উপদেশখিনি লৈ আগবাঢ়িলে ভাল যাতে আকৌ নহয় আচলতে আৰু গম পালে আজি বহুখিনি কথা আচলতে বহু লোকে বিচাৰি আছিলে দৰ্শকসকলে এই ধৰণৰ সমস্যাসমূহৰ সমাধান দিবলৈ আমি চেষ্টা কৰোঁ আৰু এয়া সঞ্জীৱনী চাই আছে সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন গতিকে বাইদেউ ইমানখিনি সময় দিছে ইমান ব্যস্ততা আজি বাইদেউৰ আচলতে বেলেগ কেছ আছে মিৰ্জা যাবলৈ বাইদেউ ৰেডি হৈ আছে তাৰ মাজতে আমাক ইমানখিনি সময় দিছে তাৰ বাবে অশেষ ধন্যবাদ থাকিলে আৰু শেষত আমাৰ চেনেলৰ যোগেদি কি ক'ব মই এইটোৱে ক'ম যে এজ এ ফিমেল গাইনকলজিষ্ট আৰু যে মই ফিমেলৰ পাৰ্টটো বহুত মানে ষ্ট্ৰং হোৱাটো বিচাৰোঁ এগৰাকী ফিমেল ষ্ট্ৰং হ'ব লাগে নিজৰ হেল্থৰ কাৰণে ভাবিব লাগিব সদায় ঘৰ সংসাৰৰ কথা ভাবি থাকিলেই অকল নহ'ব কাৰণ আপুনি যদি হেল্ডি হয় তেতিয়াহে ঘৰ সংসাৰখনো হেল্ডি থাকিব চ' নিজৰ কাৰণে আগবাঢ়ি অহাৰ কাৰণে কেতিয়াও মানে হেজিটেট কৰিব নালাগে অলপ আগবাঢ়ি কাৰণ মনত ৰাখিব নিজৰ কেয়াৰটো ল'লেহে আপোনাৰ ফেমিলিটো মানে হেল্ডি হৈ থাকিব
ধন্যবাদ থাকিলে আৰু গতিকে দৰ্শকসকল মই পুনৰ কৈছোঁ আজি আমাৰ বিষয়বস্তু গমেই পালে আমাৰ টেগলাইন দেখা পাইছে আৰু আজি খুব সুন্দৰ সুন্দৰ টপিকৰ ওপৰত কথা পাতিলোঁ আমি ভাবোঁ আপোনালোকৰ সমস্যাসমূহ সমাধান হ'ব আৰু যিহেতু আমাৰ সময় এটা নিৰ্দিষ্ট সময় থাকে সময়ৰ ভিতৰত শেষ কৰিব লাগে আমাৰ অনুষ্ঠান গতিকে যদি আপোনালোকৰ আৰু সমস্যা আছে যদি আমি সেইখিনি কাভাৰেজ কৰিব পৰা নাই তেন্তে আপোনালোকে শীঘ্ৰেই যোগাযোগ কৰক মই পুনৰ কৈছোঁ আমাৰ স্ক্ৰীনৰ ঠিক ওপৰলৈ মন কৰক নাম্বাৰ স্ক্ৰলিং কৰি থকা হৈছে আৰু সেই নম্বৰত আপুনি কল কৰা মাত্ৰকে লাভ কৰিব ডক্টৰ স্মিতা দাসৰ সৈতে কথা পাতিব পাৰিব পোনপটীয়াকৈ লগতে এপইণ্টমেণ্ট ল'ব পাৰিব যদি আপুনি যি ধৰণৰ স্ত্ৰীসকলে প্ৰসূতি ৰোগত ভুগি আছে বা যি ধৰণৰ সমস্যাত ভুগি আছে সন্তানহীনতাত ভুগি আছে তেন্তে শীঘ্ৰেই যোগাযোগ কৰক আৰু লগতে আপোনালোকে ভিজিট কৰিব পাৰে আমাৰ স্ক্ৰীনত উল্লেখ কৰি থকা ঠিকনাসমূহত গতিকে চাই থাকিব সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন পৰৱৰ্তী খণ্ডত পুনৰ লৈ আহিম অন্য এক খণ্ড ধন্যবাদ ঘৰ অফিচ গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিচে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী